আসসালামু আলাইকুম আজি মই শেয়াৰ কৰিবলৈ লৈছো মমো ৰেচিপি আৰু এইটো মই একদম ঘৰুৱা পদ্ধতিৰে বনাইছো একদম ৰেষ্টুৰেণ্টৰ নিচিনা একদম বহুত বেছি টেষ্টি কেনেকৈ বনাইছো তাকে শেয়াৰ কৰিম মমো বনাবলৈ সবচে প্ৰথমতে লৈছো মই ময়দা বাচন এটাত 2 বাটি ময়দা জুখিবলৈ লৈছো আৰু ইয়াত এড কৰি আছো মই নিমখ সোৱাদ অনুসৰি নিমখ লৈছো আৰু তেল 2 চামুচ লৈ লৈছো আৰু এখিনি এতিয়া হানি লম ভালকে হাতেৰে আৰু তাৰ পাছত ইয়াক অলপ পানী দি পেলে যেনেকৈ ৰুটি বনাবলৈ আমি মুঠি লওঁ ঠিক তেনেকৈ মুঠি লম এখিনি ভালদৰে হাতেৰে মাৰি লৈছো ইয়াক আৰু ইয়াক এতিয়া মই আধা ঘণ্টাৰ কাৰণে থৈ দিম আধা ঘণ্টাৰ কাৰণে ঢাকি পেলে থৈ দিম এইখিনি মঠা হৈ গ'ল এতিয়া ইয়াক ঢাকি থৈ দিছো এতিয়া লৈছো চিকেন boneless চিকেন আৰু এখিনি মই এতিয়া বইল কৰি লম তো কেৰাহী এখন বহাইছো তাতে দিছো চিকেন খিনি আৰু ইয়াতে দিমকে পানী আৰু এটা ঢাকন লগাই দিম ঢাকন লগাই পেলাই খিনি বইল হ'ব কাৰণে থৈ দিছো এতিয়া লৈছো পিয়াজ খিনি কাটি লম আদা নহৰু পিয়াজ খিনি একদম সৰু কাটিছো বাৰিক কাট বুলি কয় এনেকে কাটি লৈছো সৰুকে আৰু আদা নহৰু খিনিও এনেকে কাটি লৈছো সৰুকে গোটেইখিনি এনেকৈ কাটি লৈছো আৰু এতিয়া লম মই ধনিয়া পাত যোনটো মেইন বস্তু হয় ধনিয়া পাতখিনিও এনেকৈ সৰুকে কাট কৰি লৈছো তো এইখিনি মোৰ অলমোষ্ট কাটা হৈ গ'ল এতিয়া মোৰ যিখিনি চিকেন বইল সেইটো হৈ গ'ল উঠাই লৈছো পানীখিনি চেক কৰি লম ইয়াৰ পৰা আৰু তাৰ পাছতে চিকেনখিনিৰ পৰা পানী গুচাই মই এনেকৈ হাতেৰে টুকুৰা কৰি লম সৰুকে সেইখিনি একদম বইল হৈ গৈছে তো সেইকাৰণে হাতেৰে ভাঙিলে ভাঙি যায় আছে যেতিয়া মই ইয়াক গ্ৰাইণ্ডাৰত দি পেলাই মিক্স কৰা নাই জলকীয়া কাটিবলৈ থাকি গৈছিলে জলকীয়াখিনি কাটি লৈছো এতিয়া মিক্স কৰিম চিকেন আৰু পিয়াজ আদা নহৰু জলকীয়া আৰু ধনিয়া পাত গোটেইখিনি দিম আৰু চিকেনৰ লগত এইখিনি মিক্স কৰি ল'ম গোটেইখিনি ধনিয়া পাতটো থাকিলে আৰু এইখিনি চামুচেৰে ভালকে মিক্স কৰি লৈছো এতিয়া ইয়াত মই এড কৰিছো মই চাট মছলা আৰু ব্লেক পেপাৰ ৰেড চিলি পাউডাৰ আৰু নিমখ মই বেলেগ মছলা ইউজ কৰা নাই এইখিনি ইউজ কৰিছো আৰু ইয়াক ভালকে এবাৰ মিক্স কৰি লৈছো এইটো মিক্স হৈ গৈছে ভালকে এতিয়া যেটো মই আটা মুঠি পেলে থৈ দিয়া আছিল সেইখিনি আটা মই এতিয়া ৰুটিৰ নিচিনা সৰুকে বনাই লম এইটো প্ৰথমে হাতেৰে অলপ মাৰি লৈছো আৰু এবাৰ তাৰ পাছতে এতিয়া এক বেলি লম সৰু লাৰু বনাইছো একদম সৰুবা আপুনি যদি বনায় তো এটা কাম কৰিব পাৰে ডাঙৰ ৰুটি বনাই পেলে পাটিৰে কাট কৰি ল'ব পাৰে গোল নতুবা আপুনি সৰু বনাই এনেকৈ বনাই ল'ব পাৰে তো এতিয়া মই মমোৰ শেপ দিম চিকেনখিনি মাজত দিছো স্টাফিংখিনি এনেকৈ মাজত দি পেলাই হাতেৰে এনেকৈ জাপ কৰিছো এটাৰ পিছত এটা এনেকৈ ধৰি পেলাই বস্তুটো এনেকৈ ধৰিব লাগে ইয়াক ভাজ দি পেলাই আনি ৰাউণ্ড কৰি দিব লাগে তো এনেকৈ মই 4-5টা বনাই পেলাই এটা বেলেগ ডিজাইনত বনাইছিলো এইখিনি মই এনেকৈ পানী বহাই তাৰ ওপৰত দি দিছো ঢাকন লগাই দিছো এতিয়া নেক্সট বাকিখিনি বনাই লওঁ বাকিখিনিও সেম টাইপত এনেকৈ বনাই দিছো জাপটি এনেকৈ ৰাউণ্ড কৰি দিছো আকৌ এটা বনাই দেখুৱাই আছো এনেকৈ চিকেনখিনি মাজত সোমাই ললো আকৌ এনেকৈ জাপ দিলো দুইফালে এফালে দি আকৌ নেক্সট সেকেন্ড ফালে দি দুটাকে ধৰি এনেকৈ ৰাউণ্ড কৰি দিব লাগে তো এনেকৈ মই 2-3টা আৰু বনাইছো বনাই পেলাই দেখুৱাই দিছো যিবিলাকে প্ৰথমবাৰ বনাই আছে তেওঁলোকে এনেকৈ চাই পেলাই বনাব পাৰে তো এইখিনি হৈ গ'ল মোৰ এতিয়া বাকিখিনি দিছো আকৌ ৰাউণ্ডকে এনেকৈ বনাই এতিয়া আকৌ লাষ্টৰ যিখিনি বাছি গ'ল সেইখিনি এতিয়া দিম তো গোটেইখিনি মোৰ মমো এনেকৈ বনোৱা হৈ গ'ল আৰু এইটো ষ্টিমত 30 মিনিট দিব লাগে 30 মিনিট হ'লে হৈ যায় পকি যায় তো এয়া আছিলে মোৰ আজিৰ মমো ৰেচিপি আপোনালোকে চাব ঘৰত বনাব আৰু যে মোৰ ঘৰত ষ্টিমাৰ নাই বা মই বনাব নোৱাৰো এনেকুৱা কোনো কথা নাই ঘৰুৱা বস্তুৰে আপুনি মমো ঘৰত বনাব পাৰে বহুত ধুনীয়াকৈ মমো একদম ৰেষ্টুৰেণ্টৰ নিচিনা হৈ যায়
তো এইটোৱে মোৰ ৰেচিপি চাব ঘৰত বনাব খাব বহুত বেছি টেষ্টি হয় আৰু মোৰ ৰেচিপি চাই যদি ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু মোৰ বেকগ্ৰাউণ্ড ভইচটো অলপ ইগনোৰ কৰিব